মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 9ৰ যেটো চেপ্টাৰ নম্বৰ 14 প্ৰাকৃতিক সম্পদ সেই চেপ্টাৰটোৰ বিষয়ে আজি আলোচনা কৰিম। গতিকে এই চেপ্টাৰটোত কি কৈছে কি কোৱা হৈছে চোৱা তোমালোকে। প্ৰথমে কৈছে সৌৰজগতৰ আটাইতকৈ গ্ৰহৰ ভিতৰত মাত্ৰ পৃথিৱীহে জীৱ থকাটো সম্ভৱ হৈছে। পৃথিৱীত জীৱসমূহ জীয়াই থাকিবলৈ বহুতো কাৰকৰ ওপৰত নিৰ্ভৰশীল। আমি জনা সকলোবিলাক জীৱকেই বায়ু, পানী আৰু আহাৰৰ প্ৰয়োজন। পৃথিৱীত থকা সম্পদসমূহ আৰু সূৰ্যৰ পৰা অহা শক্তি সকলো ধৰণৰ জীৱ বৰ্তি থকাৰ বাবে অতি প্ৰয়োজন। অকল মাত্ৰ সৌৰজগতৰ ভিতৰত পৃথিৱীতেই জীৱসমূহ জীয়াই থাকিব পাৰে আৰু এই জীৱসমূহ জীয়াই থকাৰ কাৰণে কিছুমান কাৰক, যিবিলাক নিৰ্দিষ্ট কাৰক থাকে, এই কাৰকসমূহ এই পৃথিৱীত সম্ভৱ। কোনবিলাক সম্পদ পৃথিৱীত পোৱা যায়? যেহেতু চেপ্টাৰটো প্ৰাকৃতিক সম্পদ, আমি সম্পদক দুটা ভাগত ভগাইছে। এটা প্ৰাকৃতিক সম্পদ, প্ৰকৃতিৰ পৰা আমি যিবিলাক সম্পদ পাওঁ, আনটো হৈছে মানৱসৃষ্ট সম্পদ বা মানুহে যিবোৰ সম্পদ তৈয়াৰ কৰে তেনেবোৰ সম্পদক মানৱসৃষ্ট সম্পদ বুলি কওঁ। এই চেপ্টাৰটোত যেহেতু চেপ্টাৰটো প্ৰাকৃতিক সম্পদ, গতিকে চেপ্টাৰটোত অকল প্ৰকৃতিৰ পৰা আমি কোনকেইটা বস্তু পাওঁ সেইকেইটাৰ বিষয়ে চেপ্টাৰটোত ডিছকাছ কৰা হৈছে। কোনবিলাক সম্পদ পৃথিৱীত পোৱা যায়? ইয়াত চোৱা, পৃথিৱীত যিবোৰ সম্পদ পায়, মাটি, পানী আৰু বায়ু। পৃথিৱীৰ খোলাটোৰ উপৰিভাগৰ কঠিন অংশটোক স্থলমণ্ডল বুলি কোৱা হৈছে। পৃথিৱীৰ খোলাটোত থকা মাটি, শিল, খনিজ পদাৰ্থ আদি ইয়াৰ অন্তৰ্ভুক্ত। যিটো স্থলমণ্ডল, পৃথিৱীৰ উপৰিভাগৰ যিটো অংশ, সেই অংশটোক স্থলমণ্ডল বুলি কোৱা হৈছে। আৰু এই খোলাটোত থকা যিবিলাক মাটি, শিল আৰু খনিজ পদাৰ্থ, এই গোটেইসমূহ স্থলমণ্ডলৰ ভাগত পৰে, অন্তৰ্ভুক্ত। পৃথিৱীৰ উপৰিভাগত থকা পানীভাগ যেনে নদী, খাল, বিল, পুখুৰী, সাগৰ, মহাসাগৰ আৰু পানীৰ পৰিমাণৰ শতকৰা 75%, আৰু সেই 75% যিবিলাক অংশ আছে তাক জলমণ্ডল বুলি কোৱা হৈছে। আৰু জলমণ্ডল আৰু স্থলমণ্ডলৰ উপৰিভাগ বিস্তৃত হৈ থকা গেছীয় যিটো তৰপ আছে, সেই তৰপটোক বায়ুমণ্ডল বুলি কোৱা হৈছে। এটা পালো স্থলমণ্ডল, আনটো পালো জলমণ্ডল, আৰু এটা পালো বায়ুমণ্ডল। এতিয়া এই তিনিওটা মণ্ডলতে জীৱসমূহ বসবাস কৰে। জীৱসমূহ বসবাস কৰা এই সমগ্ৰ অঞ্চলটোকে জীৱমণ্ডল বুলি কোৱা হয়। জীৱমণ্ডলৰ জীৱসমূহে পাৰিপাৰ্শ্বিকতাৰ লগত ক্ৰিয়া বিক্ৰিয়া কৰি থাকে। গতিকে পৃথিৱীৰ স্থলভাগ, জলভাগ আৰু বায়ুমণ্ডলৰ এই সকলোবোৰ জীৱমণ্ডলৰ অন্তৰ্ভুক্ত। পৃথিৱীত আমি তিনিটা ভাগ পালোঁ, এটা স্থলভাগ, জলভাগ আৰু বায়ুমণ্ডল। এই তিনিটা মণ্ডলতে জীৱসমূহ অন্তৰ্ভুক্ত হৈ থাকে। নেক্সট আহিব, জীৱমণ্ডলত থকা সকলোবিলাক জীৱক একেলগে আমি জৈৱিক উপাদান বুলি কওঁ। যেনে বায়ু, পানী, মাটি আদি উপাদানবোৰক আমি বায়ু, পানী, মাটি আদি উপাদানবোৰ জীৱমণ্ডলৰ অজৈৱিক উপাদান। পৃথিৱীত থকা যিবিলাক জীৱ আছে, গোটেই জীৱসমূহক একেলগে জৈৱিক উপাদান বুলি কয়, বায়'টিক কম্পনেণ্ট, আৰু এটা হ'ল এবায়'টিক কম্পনেণ্ট। যিবিলাক জড় যেনে বায়ু, পানী, মাটি আদি উপাদানসমূহ জীৱমণ্ডলৰ অজৈৱিক উপাদান বুলি কয়। এই জৈৱিক বা জড় পদাৰ্থসমূহে জীৱসমূহৰ লগত বিভিন্ন প্ৰকাৰৰ ক্ৰিয়া বিক্ৰিয়াৰ দ্বাৰা পৰস্পৰৰ মাজত সম্বন্ধ স্থাপন কৰে। এতিয়া বিভিন্ন প্ৰকাৰৰ অজৈৱিক পদাৰ্থসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হওক। এতিয়া বিশদভাৱে ডিছকাছ কৰিছে। নাম্বাৰ 1 টপিক দিছে জীৱৰ প্ৰাণ। বায়ু হৈছে জীৱৰ প্ৰাণ, পানীও কি হয় জীৱৰ প্ৰাণ। গতিকে প্ৰথমটো দিছে জীৱৰ প্ৰাণ। মধ্যতে আমি বায়ুৰ উপাদানৰ বিষয়ে পঢ়িছোঁ। বায়ু এবিধ মিশ্ৰ পদাৰ্থ, আৰু ইয়াত বিভিন্ন ধৰণৰ গেছ যেনে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু কিছুমান জলীয় বাষ্প মিহলি হৈ থাকে। ইয়াৰো নাইট্ৰজেন 78%, অক্সিজেন 21%, কাৰ্বন ডাই অক্সাইড 0.03, আৰু তেনেকৈ বাকীসমূহ পাৰ্চেণ্টসমূহ জলীয় বাষ্প মিহলি হৈ থাকে। এইটো এটা কৌতূহল উদ্দীপক বিষয় যে বায়ুত থকা উপাদানসমূহৰ বাবে
পৃথিৱীৰ জীৱ বৰ্তি থকাটো সম্ভৱ হৈছে। শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুত কাৰ্বন ডাই অক্সাইড বেছি থকাৰ বাবে জীৱ থকাটো সম্ভৱ হোৱা নাই। এই দুটা গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ 95 পৰা 97%। পঞ্চম অধ্যায়ত পঢ়ি আহিছা যে শংকুকেন্দ্ৰীয় আৰু প্ৰকোকেন্দ্ৰীয় কোষত গ্লুকোজ অণু ভাঙি ইয়াৰ পৰা শক্তি বাহিৰ কৰিবলৈ অক্সিজেনৰ প্ৰয়োজন হয়, ফলত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। দহন আদি পৰিঘটনা যথেষ্ট পৰিমাণ অক্সিজেনৰ প্ৰয়োজন হয় আৰু ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। বনাঞ্চল জ্বলোৱা ইন্ধন দহনৰ ফলত যথেষ্ট পৰিমাণে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আমি শংকুকেন্দ্ৰীয় আৰু প্ৰকোকেন্দ্ৰীয় কোষৰ বিষয়ে পাই আহিছিলোঁ আগত এটা চেপ্টাৰত, চেপ্টাৰ নম্বৰ 5ত। তাত কি হয়, গ্লুকোজৰ যিবিলাক অণু থাকে এই অণুসমূহ ভাঙি যেতিয়া শক্তি বাহিৰ কৰা হয় তেতিয়া অক্সিজেনৰ প্ৰয়োজন হয় আৰু কাৰ্বন ডাই অক্সাইডটো নিৰ্গত হয়। আৰু দহন আদি পৰিঘটনা যথেষ্ট পৰিমাণে অক্সিজেনৰ প্ৰয়োজন হয় আৰু কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হয়। বনাঞ্চল জ্বলোৱা ইন্ধন আদি কামতো যথেষ্ট পৰিমাণে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। তথাপিও বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ দুটা কাৰণত নিৰ্দিষ্ট পৰিমাণত ৰাখিব পৰা যায়। এটা হ'ল সেউজীয় উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইডৰ পৰা গ্লুকোজ উৎপন্ন কৰে আৰু কিছুমান সামুদ্ৰিক প্ৰাণীয়ে পানীত দ্ৰৱীভূত কাৰ্বনেট ব্যৱহাৰ কৰি সিহঁতৰ দেহৰ খোলা গঠন কৰে। এনেকৈ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্য অটুট থাকে। কেনেকৈ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বেছি বাঢ়ি নাযায় বা এটা বেলেঞ্চ হৈ থাকে, এই দুটা কাৰণ। এটা হ'ল যিটো সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইডৰ পৰা গ্লুকোজ উৎপন্ন কৰে, ফটোচিন্থেসিস প্ৰচেছ। আৰু এটা দিছে কিছুমান সামুদ্ৰিক প্ৰাণীয়ে তাত দ্ৰৱীভূত হৈ থকা কাৰ্বনেট ব্যৱহাৰ কৰি সিহঁতৰ দেহত খোলাটো গঠন কৰে। এনেদৰে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্য অটুট থাকে। নেক্সট আহিব জলবায়ু নিয়ন্ত্ৰণত বায়ুমণ্ডলৰ ভূমিকা। দ্য ৰোল অফ দ্য এটমস্ফিয়াৰ ইন ক্লাইমেট কণ্ট্ৰল। আমি আলোচনা কৰি আহিছোঁ যে পৃথিৱীখনত বায়ুমণ্ডলে এখন কম্বলৰ দৰে আৱৰণ আছে। বায়ুমণ্ডলত থকা বায়ু বিদ্যুতৰ কুপৰিবাহী সূৰ্যৰ পৰা পোৱা তাপ বায়ুমণ্ডলে নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনত এক সুস্থিৰ উষ্ণতাত ৰাখে। দিনৰ ভাগত সূৰ্যৰ পোনপটীয়া তাপত পৃথিৱীৰ বেছিকৈ উষ্ণতা বৃদ্ধি হৈ যোৱাৰ পৰা বায়ুমণ্ডলে বাধা দি ৰাখে আৰু গধূলি ভাগত উপৰিভাগে তাপ এৰি দিয়াৰ লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰে। পৃথিৱীৰ দৰে সূৰ্যৰ পৰা সমান দূৰত্ব থকা চন্দ্ৰৰ কথা ভাবি চোৱাচোন। যিটো পৃথিৱীত সম্ভৱ যদিও সূৰ্য সমান দূৰত্বত অৱস্থিত হোৱা স্বত্তেও কিন্তু চন্দ্ৰত বায়ুমণ্ডল থকাটো সম্ভৱ নাই, যাৰ বাবে ইয়াৰ উষ্ণতাৰ পৰিসৰ হৈছে 90 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 110 ডিগ্ৰী চেণ্টিগ্ৰেড। চন্দ্ৰত বায়ুমণ্ডল সম্ভৱ নহয় আৰু চন্দ্ৰৰ উষ্ণতা দিয়া আছে 190 পৰা 110 ডিগ্ৰী চেণ্টিগ্ৰেড। আৰু এটা দিছে যিটো বায়ুমণ্ডলৰ কামটো কি আছে, যে বায়ুমণ্ডলে দিনৰ ভাগত সূৰ্যৰ পোনপটীয়া তাপত পৃথিৱীৰ বেছি উষ্ণতা বৃদ্ধি হৈ যোৱাৰ পৰা বাধা দিয়ে বায়ুমণ্ডলে। আকৌ আবেলি যেতিয়া উপৰিভাগৰ তাপ এৰি দিয়ে তেতিয়া লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰে। পৃথিৱীৰ দৰে সূৰ্যৰ পৰা সমান দূৰত এইখিনি। নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম বায়ুৰ চলাচল, বতাহৰ চলাচলৰ প্ৰকৃতি কেনেকৈ বায়ু চলাচল কৰে তাৰ বিষয়ে পঢ়িম। তাৰপিছত ৰেইন, এচিড ৰেইন, এইবিলাক নেক্সট ভিডিঅ'টাত ডিছকাছ কৰিম।